নমস্কাৰ আজি আমাৰ ডেভেলপমেণ্টেল ডিলেজৰ দ্বিতীয় খণ্ডৰ যোনটো বিষয় সেইটো হ'ল বুজা শক্তি কেনেকৈ বঢ়াব পাৰি আমাৰ কেঁচুৱাটো জন্ম হোৱাৰ পাছতে মাকৰ গাখীৰ খাওঁতে বা আমি গাখীৰ খুৱাওঁতে যে কথা পাতোঁ আমাৰ গাৰ লগত স্পৰ্শ হয় এইটো আৰম্ভণি কেঁচুৱাটোৱে বুজাৰ যে ভোক লাগিলে গাখীৰ পাওঁ বা কিবা অসুবিধা লাগিলে কোনোবাই উঠালে আৰাম লাগে সেইখিনি খুবেই দৰকাৰী আজিকালি চেণ্টাৰত যেতিয়া ল'ৰা ছোৱালীবিলাক আহে নহয় তেতিয়া এই যে খেলাটো ইমিটেটিভ প্লে বুলি কওঁ বা প্ৰিটেণ্ড প্লে বুলি কওঁ সেইটো বহুত কমি গৈছে আৰু সেই খেলাই আধাৰ হয় ল'ৰা ছোৱালীৰ বুজা শক্তি বঢ়াৰ কেঁচুৱাটো সৰু হৈ থাকোঁতে লাহে লাহে চিনাকি মানুহ দেখিলে হাঁহিবলৈ ধৰে আমাৰো ভাল লাগে আমি যি কওঁ আমাৰ কথাত ৰেছপণ্ড কৰে বা কেঁচুৱাটোৱে যদি হাঁহে আমিও হাঁহোঁ বা শব্দ কৰিলে আমিও শব্দ কৰোঁ এইবিলাক চব ইমিটেশ্যন 9 মাহমানৰ পাছৰ পৰা কেঁচুৱাটোৱে হাত চাপৰি মাৰিবলৈ ধৰে সেইখিনি সময় খুব দৰকাৰী আমি যে সৰু সৰু যোনবিলাক নিচুকনি গীত গাওঁ ৰাইমছ গাওঁ সেইবিলাক শুনিলে সেইবিলাকৰ লগত আমি যে একশ্যন কৰোঁ সেইখিনি লাহে লাহে কেঁচুৱাটোৱে কি কৰিব ধৰে একেধৰণে কপি কৰিব ধৰে বা ইমিটেট কৰিব ধৰে কেঁচুৱাটোৱে শব্দৰ পিনে ঘূৰি চাইছে নাই সেইটো লক্ষ্য কৰিব খুব দৰকাৰী কথা সেইটো যে পিছফালৰ পৰা মাত আহিছে কাষৰ পৰা মাত আহিছে বুজি পোৱা হৈছে নাই লাহে লাহে জন্তুৰ মাত অলপ অলপ ইমিটেট কৰিব পৰা হৈছে নে নাই কুকুৰৰ মাত মেকুৰীৰ মাত যোনবিলাক আমি শিকাওঁ খেলা বস্তু দি যোনটো আমি কওঁ প্ৰিটেণ্ড প্লে ইমিটেটিভ প্লে খুব দৰকাৰী এনেই বস্তু এটা উঠাই পেলাই যে আমি ভাবোঁ যে ডক্টৰৰ নিচিনাকৈ এক্টিং কৰিছে বা কিচেন ছেট লৈছে বা পাকঘৰৰ পৰা বস্তু লৈ পেলাই সেয়া খোৱাব নোৱাৰা এক্টিং কৰিছে সেইখিনি খুবেই দৰকাৰী আপোনালোকে সেইখিনি যদি কৰাব পাৰে ৰেগুলাৰলি ল'ৰা ছোৱালীখিনিৰ শিকা শক্তিটো বাঢ়িবই বুজা শক্তি বাঢ়িবই আৰু তাৰ লগত যোনখিনি আমি পাছত আশা কৰোঁ যে নিজৰ কথাখিনি বুজাব পৰা হয় স্পষ্টকৈ ক'ব পৰা হয় সেইখিনি খুব ভালকৈ ডেভেলপ হ'ব এই খণ্ডটোত যোনখিনি কথা ক'লোঁ কি যে আমি খুব খেলিব লাগে কথা ক'ব লাগে তাৰ লগতে মই এটা কথা যোগ দিব খোজোঁ যে যেতিয়া আমি কেঁচুৱাক গা ধুৱাওঁ বা কাপোৰ সলাইছোঁ সেইখিনি সময়তো আমাৰ মতে কয় ভাৰ্বেলাইজেশ্যন মানে কি আমি কৈছোঁ নাই হাতত চাবোন দিছোঁ দেই ভৰিত চাবোন লগাইছোঁ পানী ঢালিছোঁ মূৰৰ ওপৰত পানী ঢালিছোঁ আহাচোন মূৰটো আঁচুৰি দিওঁ ফণিখন ক'ত আছে এইখিনি আপোনালোকে যেতিয়া কনষ্টেণ্টলি কথা পাতি থাকে কেঁচুৱাটো বুজি পোৱা হ'ব আৰু তেনেকৈ পাছলৈ ৰেছপণ্ড কৰিব চ' আপোনালোকে চেষ্টা কৰিব দেই খেলাটো খুব দৰকাৰী কথা কোৱাটো খুব দৰকাৰী আমি যি কৰোঁ কেঁচুৱাটোৱে সেইটোৱে শিকে আৰু সেইখিনি শিকাই যোনখিনি ব্ৰেইনে ষ্ট'ৰ কৰে গোটেই নিউৰেল চাৰ্কিটটো ফৰ্ম হয় তাৰ পাছত যেতিয়া এবছৰৰ পাছত কথা কোৱা আৰম্ভ কৰে লাহে লাহে খোজ লয় কথা জোৰা লগাই কয় সেই গোটেইখিনি আৰম্ভ হয় এই ইমিটেশ্যনেদি আৰু ইমিটেশ্যনৰ মেইন ফাউণ্ডেশ্যন কি সেইটো হ'ল আমি খেলা আমি কোৱা গোটেই কথাখিনি ধন্যবাদ